এই গৰমৰ দিনত বা উৎসৱ আদিৰ সময়ত যদি আপোনালোকে এই এলোভেৰা ফেচিয়েলটো কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াৰ লগতে আপোনালোকৰ স্কিনখনৰ ৰংটো বগা হ'ব আৰু লগতে যদি আপোনালোকৰ স্কিনখনত ক'লা ডাৰ্ক স্পট পৰিছে সেই ডাৰ্ক স্পট দূৰ হোৱাত সহায় হ'ব স্কিনখনৰ বডি ৰেখা দূৰ হোৱাত সহায় হ'ব হাই ফ্ৰেন্ডস আপোনালোক সকলোকে মোৰ অসমীয়া হাউচাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা এলোভেৰা ফেচিয়েল এই বিহুৰ বতৰত আপোনালোকৰ স্কিনখনৰ যাতে ৰংটো সাফা হয় স্কিনখনৰ উজ্জ্বলতা বাঢ়ে স্কিনখনৰ গ্লো বাঢ়ে তাৰ কাৰণে আপোনালোকে এই এলোভেৰা ফেচিয়েলটো কৰি চাব খুব বঢ়িয়া এটা ৰিজাল্ট পাব এই এলোভেৰা ফেচিয়েলটোৱে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বঢ়োৱাৰ লগতে আপোনালোকৰ স্কিনখনত যদি কলা দাগ পৰিছে সেই কলা দাগ দূৰ কৰাটো বহুত বেছিকৈ সহায় কৰিব তে আহক এই এলোভেৰা ফেচিয়েলটো কেনেকৈ কৰো এলোভেৰাৰ লগত কি বস্তু লাগিব সকলোখিনি দেখুৱাম চাও বলো তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ অসমীয়া হাউচাৰ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউচাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিয়ক ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ সোনকালে আপোনালোকলৈ নটিফিকেশন যাব আৰু আপোনালোকে ভিডিঅসমূহ সোনকালে চাবলৈ পাব তে আহক এই ভিডিঅটো ষ্টাৰ্ট কৰো এই এলোভেৰা ফেচিয়েলটো মই 4টা ষ্টেপত কৰিম এই 4টা ষ্টেপে বহুত জৰুৰী হয় আপোনালোকে শেষলৈকে চাব আৰু 4টা ষ্টেপ মই যেনেকৈ দেখুৱাম তেনেকৈ কৰিব তেতিয়া আপোনালোকে ভাল এটা ৰিজাল্ট পাব এতিয়া মই কৰিম ফাৰ্স্ট ষ্টেপটো কৰিম ক্লিনজিং কৰিবলৈ আমাক লাগিব এলোভেৰা জেলটো আপোনালোকে এনেকুৱা কিনাও ল'ব পাৰে নহলে এনেকুৱা যেটো কেঁচা এলোভেৰা পাত সেই পাতটো পা জেলটো উলিয়াই পেলাও আপোনালোকে এই ফেচিয়েলটো কৰিব পাৰে যদি কেঁচা পাতটো লয় তেতিয়াও বহুত বেছিকৈ ভাল হ'ব কেঁচা এলোভেৰা পাতটো যেতিয়া আপোনালোকে কাটিব তেতিয়া আপোনালোকে কটাৰ পাছত এনেকৈ থিয়কৈ 20 মিনিট মান থৈ দিব থিয়কৈ যেতিয়া 20 মিনিট থৈ দিব ইয়াৰ পৰা এটা হালধীয়া বিজলুৱা পানী যায় এই পানীটো যদি আমাৰ স্কিনত লাগে তেতিয়া হলে আমাৰ স্কিনখন খজতি ধৰে সেই কাৰণে সেই এলোভেৰাৰ যেটো হালধীয়া পানী সেই পানীটো যোৱাৰ পাছতহে এলোভেৰা পাতটো ব্যৱহাৰ কৰিব পৰা হয় এতিয়া মই লৈছো এই এলোভেৰা জেল অকনমান আধা চামুচ এলোভেৰা জেল ক্লিনজিং কৰিবৰ কাৰণে মই আধা চামুচ এয়া এলোভেৰা জেল লৈ ললো আধা চামুচ এলোভেৰা জেলৰ লগত এতিয়া মই মিক্স কৰিম অকনমান নেমু ৰস দি দিছো আপোনালোকৰ কাৰোবাৰ যদি স্কিনখন খুব বেছিকৈ ড্ৰাই স্কিন তেতিয়া হলে আপোনালোকে নেমু ৰসৰ ঠাইত আপোনালোকে বিলাহী ৰসও ল'ব পাৰে যি সকলৰ স্কিনত নেমু ৰস সুট কৰে আপোনালোকে নেমু ৰস ল'ব আৰু যি সকলৰ নকৰে আপোনালোকে বিলাহী ৰস ল'ব এতিয়া নেমু ৰসৰ লগত এলোভেৰা জেলটো ধুনিয়াকৈ মিলাই লৈছো নেমু ৰস দিব পাৰিলে বেছি ভাল হয় কাৰণ নেমু ৰসে স্কিনখন সাফা কৰাত খুব বেছিকৈ সহায় কৰে এতিয়া মিক্স হৈ গল মিক্স হৈ যোৱাৰ পাছত মই মুখত লগাম প্ৰথমতে লগাই লৈছো স্কিনখন ক্লিন কৰিবলৈ আৰু স্কিনখনৰ ৰংটো সাফা কৰিবলৈ এইটোৱে বহুত বেছিকৈ সহায় কৰিব সেই কাৰণে মই এলোভেৰা জেলৰ লগত নেমু ৰস মিলাইছো যাতে খুব ধুনিয়াকৈ ক্লিন হয় লগাই লোৱাৰ পাছত এনেকৈ আপোনালোকে লাহে মাসাজ কৰিব 2 পৰা 3 মিনিট হৈ গল 2 মিনিট মাসাজ কৰি মই স্কিনখন ক্লিন কৰি ললো এতিয়া মই এখন টাৱেল পানীত তিয়াই পেলাই মুখখন মচি লম এই টাৱেলখন মই পানীত তিয়াই ললো তিয়াই লোৱাৰ পাছত এতিয়া মই মুখখন মচি লম আপোনালোকে এনেকৈ টাৱেল তিয়াই লৈ মুখখন মচিও লব পাৰে নহলে আপোনালোকে মুখখন ধুইও লব পাৰে এতিয়া মোৰ ক্লিনজিং কৰা হৈ গল এতিয়া মই কৰিম সেকেন্ড ষ্টেপত কৰিম এটা খুব বঢ়িয়া স্কাৰ্ব ক্লিনজিং কৰাৰ পাছত স্কাৰ্ব কৰাটো বহুত জৰুৰী হয় স্কাৰ্ব কৰিলে আমাৰ স্কিনখনত থকা ডেড স্কিন সেল যিবোৰ শুকান ছাল মৃত ছাল সেইবোৰ দূৰ হয় আৰু স্কিনখনৰ নেচাৰেলি উজ্জ্বলতা বাঢ়িব গ্লোইং হ'ব স্কাৰ্ব কৰিবলৈ আমাক লাগিব এলোভেৰা জেল আৰু তাৰ লগত দুবিধ বস্তু চাও বলক কি বস্তু লাগে এলোভেৰা জেল মই ললো আধা চামুচ এলোভেৰা জেলৰ লগত এতিয়া মই মিক্স কৰিম 1 চামুচ গাখীৰ কেঁচা গাখীৰ লব আপোনালোকে যদি কেঁচা গাখীৰ নাই গাখীৰটো গৰমাই দিছে আপোনালোকে তেতিয়া হলে গাখীৰটো ঠাণ্ডা কৰিও লব পাৰিব
এচামুচ কেঁচা গাখীৰ এলোভেৰা জেলৰ লগত লৈ ললো ইয়াৰ পাছত আৰু এবিধ বস্তু লাগিব গাখীৰ আৰু এলোভেৰা জেলৰ লগত এতিয়া মই লম পিঠাগুৰি লাগিব আধা চামুচ এয়া লৈ ললো পিঠাগুৰি গাখীৰ আৰু এলোভেৰা জেল তিনিওটা বস্তু এতিয়া মিক্স কৰি লব লাগিব এইটো এতিয়া চাওকচোন কিমান ধুনীয়া এটা নেচাৰেল স্কাৰ্বাৰ বনি গল মুখত লগাই 3 পৰা 4 মিনিট আপোনালোকে এটো মাসাজ কৰিব এটো খুব বঢ়িয়া এটা নেচাৰেল স্কাৰ্বাৰ হয় আপোনালোকে মুখখন যেতিয়া স্কাৰ্ব কৰিম বুলি ভাবে তেতিয়াই আপোনালোকে এটো বনাই পেলে ঘৰত ব্যৱহাৰ কৰিব এই নেচাৰেল প্ৰডাক্ট বিলাকত কোনো কেমিক্যাল নাথাকে গতিকে স্কিনখনত কোনো সাইড ইফেক্ট নহয় তাৰ পৰা স্কিনখনৰ কোনো ক্ষতি নহয় এই নেচাৰেল বস্তু বিলাকে আমাৰ স্কিনখনত বেছি ভাল কাম কৰে এনে ধৰণে আপোনালোকে 3-4 মিনিট মাসাজ কৰিব হৈ গল মোৰ স্কাৰ্ব কৰি হৈ যোৱাৰ পাছত এতিয়া মই মুখখন ধুই লম মুখখন ধোৱাৰ পাছত মই আপোনালোকক থাৰ্ড ষ্টেপটো কৰি দেখুৱাম এতিয়া কৰিব লাগিব থাৰ্ড ষ্টেপ স্কাৰ্ব কৰাৰ পাছত আমি এটা খুব বঢ়িয়া মাসাজ কৰিব লাগে মাসাজ কৰিলে স্কিনখনৰ ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশন হলে স্কিনখনৰ উজ্জ্বলতা বাঢ়িব আৰু স্কিনখনৰ হেলথটো ভাল হ'ব এই মাসাজ কৰিবলৈ আমাক লাগিব এলোভেৰা জেল মই লৈছো আধা চামুচতকৈ অকনমান এলোভেৰা জেল লৈ লো ইয়াৰ পাছত এলোভেৰা জেলৰ লগত মিক্স কৰিম অকনমান মৌ লাগিব আধা চামুচৰ জুখাৰে এয়া মই আধা চামুচৰ জুখাৰে ইয়াতে মৌ লৈ লৈছো দুইটা বস্তু খুব ধুনিয়াকৈ মিক্স কৰি এটা ক্ৰীম বনাই লব লাগিব তাৰ পাছত এতিয়া মই মুখত লগাইছো ফেচিয়াল কৰিলে আপোনালোকে একদম ডিঙিলৈকে কৰিব মুখৰ ছালখনৰ লগত ডিঙিৰ ছালখন মিলি থাকিলেহে ভাল লাগে সেইকাৰণে যেতিয়া ফেচিয়াল কৰিব বা ফেস পেক লগাব আপোনালোকে একদম ডিঙিলৈকে লগাব লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মাসাজ কৰিব লাগিব 10 মিনিট আপোনালোকে এই মাসাজটো যিমানে ভালকে কৰিব সিমানে স্কিনখনৰ উজ্জ্বলতা বাঢ়িব আৰু এই ফেচিয়ালটোৰ পৰা এটা ভাল ৰিজাল্ট পাব এতিয়া মাসাজ কৰিম মই 10 মিনিট এনেকৈ যদি আপোনালোকে 10 মিনিট খুব বঢ়িয়াকৈ মাসাজ কৰে তেতিয়া হলে স্কিনখনৰ উজ্জ্বলতা বাঢ়িব স্কিনখনত খুব ধুনীয়া এটা গ্লো আহিব আৰু আপোনালোকে এই ফেচিয়ালটোৰ পৰা এটা খুব ভাল ৰিজাল্ট পাব হৈ গল 10 মিনিট মাসাজ কৰি 10 মিনিট মাসাজ কৰাৰ পাছত এতিয়া টাৱেলখন তিয়াই লৈ আকৌ মই মুখখন মুছি লম আপোনালোকে মুখখন মুছিও লব পাৰে নহলে আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই লব পাৰে থাৰ্ড ষ্টেপটো কৰি মুখখন মুছি ললো মুছি লোৱাৰ পাছত এতিয়া কৰিম ফ'ৰ্থ ষ্টেপত এটা খুব বঢ়িয়া ফেস পেক থাকিব এই ফেস পেকটো বনাবলৈ কি লাগিব চাও বলো তাৰ কাৰণে লাগিব আকৌ এলোভেৰা জেল ললো মই আধা চামুচ এলোভেৰা জেল এই এলোভেৰাৰ লগত এতিয়া মিক্স কৰিব লাগিব চন্দন পাউডাৰ মই ললো এটো চন্দন পাউডাৰ আপোনালোকৰ ঘৰত যদি এই চন্দন পাউডাৰটো নাই তেতিয়া হলে আপোনালোকে ইয়াৰ ঠাইত আপোনালোকে বেসনো লব পাৰে বেসন যদি নাই তেতিয়া হলে আপোনালোকৰ ঘৰত যদি মুলতানী মিট্টি আছে মুলতানী মিট্টিও লব পাৰে যিকোনো এটা ললে হল চন্দন পাউডাৰ বেসন বা মুলতানী মিট্টি এই তিনিটা বস্তুৰ ভিতৰত যিকোনো এটা বস্তু আপোনালোকে এই এলোভেৰাৰ লগত মিক্স কৰিব লাগিব চন্দন ললো মই আধা চামুচ এলোভেৰা জেল আৰু চন্দন পাউডাৰ এই দুইবিধ বস্তুৰ লগত এতিয়া মই মিক্স কৰিম এয়া গোলাপ জল আপোনালোকৰ নিজৰ জোখমতে লব এলোভেৰা আৰু চন্দনৰ লগত যিমানখিনি লাগে জোখমতে লৈ ললো চন্দন পাউডাৰ খিনি মিক্স কৰিবৰ কাৰণে যিমানখিনি গোলাপ জল লাগে সিমানখিনি আপোনালোকে লব লৈ পেলাই তিনিটা বস্তু ধুনিয়াকৈ মিক্স কৰিব মিক্স কৰি এয়া হৈ গল এটা খুব বঢ়িয়া ফেস পেক এই ফেস পেকটো আপোনালোকে আপোনালোকৰ স্কিনত লগাব অকনমান ডাঠকে লগাই দিব ফেস পেকটো লগাই হৈ গল এই ফেস পেকটো লগাই পেলাই আপোনালোকে 15 পৰা 20 মিনিট ৰাখিব
20 মিনিট ৰখোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে যিটো ঘৰত ময়শ্চাৰাইজাৰ লগাই বা ক্ৰীম লগাই সেইটো লগাব আৰু যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় ৰ'দলৈ ওলাই যায় তেতিয়া হলে আপোনালোকে সানস্ক্ৰীন নলগোৱাকৈ ৰ'দলৈ নোলাব সানস্ক্ৰীন নলগোৱাকৈ যদি আপোনালোকে ৰ'দলৈ ওলাই তেতিয়া হলে আপোনালোকৰ সানবাৰ্ণ হ'ব আৰু মুখত কলা দাগ আৰম্ভ হ'ব সেই কাৰণে আপোনালোকে যেতিয়াই ঘৰৰ বাহিৰলৈ যায় তেতিয়াই সানস্ক্ৰীন লগাব এনেদৰে আপোনালোকে এই এলোভেৰা ফেচিয়েলটো কৰিব আপোনালোকৰ স্কিনৰ উজ্জ্বলতাও বাঢ়িব স্কিনখন বগা হ'ব স্কিনখনৰ গ্লো বাঢ়িব স্কিনখনত বয়সৰ চাপ নপৰিব আজিৰ এই ভিডিওটো ইমানেই আছিল আপোনালোকে যদি এলোভেৰা জেলৰ এই ফেচিয়েলটো চাই ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়া হলে আপোনালোকে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শ্বেয়াৰ কৰিব আজিৰ এই ভিডিওটো ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ